কৃষ্ণ বন্দনাৰে মুখৰিত ৰঙিয়াৰ বিভিন্ন প্ৰান্তৰ সত্ৰ ৰাজ্যজুৰি আৰম্ভ হৈছে দৌল উৎসৱ। হোলী গীতেৰে মুখৰিত হৈছে ৰঙিয়াৰ বিভিন্ন প্ৰান্তৰ কেইবাখন সত্ৰ চৌহদ। কৃষ্ণ বন্দনাৰে মুখৰিত হৈছে সত্ৰৰ চৌদিশ। আনফালে আধ্যাত্মিক পৰিৱেশ বিৰাজমান হৈছে সত্ৰ প্ৰাংগণ। সম্পূৰ্ণ আধ্যাত্মিক ৰীতি নীতিৰে আৰম্ভ হৈছে দৌল মহোৎসৱ। ৰঙিয়াৰ কেইবাখন সত্ৰত আৰম্ভ হৈছে দৌল মহোৎসৱ। ৰঙিয়াৰ বৃহত্তৰ অঞ্চলৰ সত্ৰসমূহত এক আধ্যাত্মিক পৰিৱেশ বিৰাজমান হৈছে। হাজোৰ পৰা কমলাকান্ত দাসৰ ৰিপৰ্ট, AIN লাইভ। প্ৰথমতে হোলীৰ আমি শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আজি নবুৰ্কা সত্ৰৰ এক আধ্যাত্মিক পৰিৱেশ, খুব সুন্দৰ পৰিৱেশ। আজি ভগৱত আৰু সাংস্কৃতিক শোভাযাত্ৰা হ'ল। আমি সাংস্কৃতিক শোভাযাত্ৰা কৰিলোঁ আহি, আৰু এই পবিত্ৰ হোলী আপোনালোকৰ সন্মুখতে আছে। পবিত্ৰ হোলীৰ ভেলাঘৰ জ্বলাই যি অঞ্চলটোৰ ৰাইজে যি শান্তি বিচাৰি, মংগলময় শান্তি কামনা কৰি ভগৱানৰ শ্ৰীকৃষ্ণৰ ওচৰত প্ৰাৰ্থনা জনাইছে। আৰু সঁচাকৈ আমি দেখি খুব ভাল লাগিছে। এনেকুৱা অনুষ্ঠান খুব কমে দেখা যায়। আমাৰ নবুৰ্কা অঞ্চলৰ ৰাইজে যি মৰম ভালপোৱা প্ৰেমেৰে যি আজি এই অনুষ্ঠানটো কৰিলে, তেখেতসকলক আমি আমাক নিমন্ত্ৰণ জনোৱাৰ বাবে কৃতজ্ঞতা প্ৰকাশ কৰিছোঁ। আৰু সঁচাকৈ এটা খুব আনন্দৰ পৰিৱেশ। গতিকে আমি সকলোৱে এই হোলীৰ পবিত্ৰ উৎসৱত সকলোলৈ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। হয়, ধন্যবাদ। আপুনি সঁচাকৈ আমি কৈছোঁ যে এনেকুৱা অনুষ্ঠান, আধ্যাত্মিক অনুষ্ঠানবিলাকত থাকি সঁচাকৈ খুব নিজকে শান্তি অনুভৱ কৰা যায়। আৰু মানুহৰ মৰম, মানুহৰ আশীৰ্বাদ, সেইবোৰ সঁচাকৈ আমাৰ কাৰণে সৌভাগ্যৰ এটা স্থলতহে আমি কেতিয়াবা তেনেকুৱা পোৱা যায়। গতিকে মই পুনৰাই নবুৰ্কাবাসী সমূহ ৰাইজক, বাপ বান্ধৱ সকলোলৈকে মই শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আপোনালোকৰ সাংবাদিকসকলক জয়জয়তে প্ৰণাম জনাইছোঁ। মালবৰী সত্ৰৰ তৰফৰ পৰা আজি আমি ৩৬তম পালে। এই ৩৬তম বৰ্ষই এই মালবৰী সত্ৰৰ ৰঙিয়া মহকুমাৰ একেবাৰে শেষৰ চুবুৰী মালবৰী সত্ৰ। এই মালবৰী সত্ৰৰ আমাৰ এটি মহৎ গুণ এটা আছে আৰু ঐশ্বৰিক শক্তি আছে। এই শক্তিয়ে অসমৰ বিভিন্ন প্ৰান্তৰ পৰা বিভিন্ন ভক্ত আহি আমাৰ এই সত্ৰখনত সেৱা লয়। আৰু এই হোলী নহয়, আমি শংকৰদেৱৰ তিথি, মাধৱদেৱৰ তিথি আৰু মথুৰা মোহন বুঢ়াতাৰ তিথি সংগতি। আজি যিহেতু হোলী, এই হোলীৰ গীতেৰে আমি মুখৰিত কৰি আমি ৩ দিনীয়া কাৰ্যসূচীৰে এই হোলী উৎসৱটি আমি অনুষ্ঠানটি ৰূপায়ণ কৰিবলৈ ওলাইছোঁ। আজি আমি প্ৰথম দিনৰ সকলোৰে সহযোগ, ৰাইজৰ সহযোগ, আপোনালোকৰ সহযোগ। হোলিকা আজি আছে আমাৰ চতুৰ্থ কাৰ্যসূচী, ভেলাঘৰ দাহন। এই ভেলাঘৰ দাহনটোত আমাৰ এই অঞ্চলৰ বিভিন্ন ৰাইজ আহি বা আলহী ইষ্টকুটুম আহি মোটামুটি ধৰি লওক ২-৩ হাজাৰ ৰাইজৰ পৰিৱেশ। যুৱক হোলী গীতত এনাই নাচন উঠি যায়, তাতে আকৌ নিজৰে কাৰ্যসূচী, সেইটো ভাল লাগিছে। আপোনালোক আহিছে, ভাল লাগিছে। আজি আমাৰ প্ৰথম দিনৰ এটা আমাৰ চতুৰ্থ কাৰ্যসূচী। 3 দিন ধৰি হোলী গীত চলিব। ৰাতিপুৱা আমাৰ প্ৰভাত ফেৰী চলিব। তাৰপিছত এতিয়া আমাৰ ভেলাঘৰ দাহন আছে। তাৰপিছত আমাৰ নাগাৰা নাম আছে ছোৱালীৰ। সুন্দৰ পৰিৱেশ আৰু ভাল লাগে আহি। যিকোনো খবৰ আৰু বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996।